অসমত এনে হোৱাটো আমি কেতিয়াও নিবিচাৰো অসম বুলি নহয় গোটেই ভাৰতবৰ্ষত এনে হোৱাটো আমি কেতিয়াও নিবিচাৰো এনে ধৰণৰ ধৃষ্টতা এনে ধৰণৰ উদ্ভণ্ডালি এনে ধৰণৰ গুণ্ডাগিৰি কোনেও কেতিয়াও নিবিচাৰে সকলোৱে সন্মান সহকাৰে থাকিব বিচাৰে সকলো প্ৰান্ততে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকৰ অধিকাৰ সকলো প্ৰান্ততে সন্মান সহকাৰে থকা কিন্তু যেতিয়া সেই সন্মান সহকাৰে থাকিবলৈ দিয়াৰ পাছতো তেওঁলোকে বীৰত্ব প্ৰদৰ্শন কৰি এটা জাতিক তেওঁলোকৰ মাতৃভূমিতে বিভিন্ন ধৰণৰ কটু সমালোচনা বা অতি বিদ্ৰুপ মন্তব্য কৰে তেতিয়া স্বাভাৱিকতে প্ৰতিক্ৰিয়া হ'বই যাৰ বাবে এই পোনপটীয়া সম্প্ৰচাৰ নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল ঠিকই শুনিছে আপোনালোকে ফাঁচী বজাৰৰ ৰাজপথত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ আহিছে গোটেই ঘটনাৰ যিখিনি তথ্য আমাৰ হাতলৈ আহিছে সেই তথ্যখিনি আপোনালোকক দিব বিচাৰিছো এখন থাৰ বাহনত দিছপুৰ আইন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী গৈ আছিল চালকে সেই থাৰ বাহনখন চলাই আছিল ফাঁচী বজাৰত হঠাৎ সন্মুখত থকা এখন স্কুটিত খুন্দা লাগিল স্বাভাৱিকতেই দুৰ্ঘটনা ভাৰতত বৃদ্ধি পাইছে ইয়াত বহু কাৰণ থাকিব পাৰে আৰু স্কুটিত খুন্দা লগাৰ পাছতেই কথা নাই বতৰা নাই স্কুটিত দুজন যুৱক আছিল লগতে এগৰাকী যুৱতীও আছিল তেওঁলোকে আহি চালকজনক কটু ভাষাৰে সমালোচনা কৰে আৰু পোনপটীয়াকৈ হেলমেটেৰে আক্ৰমণ কৰে তাত বাৰু তেওঁলোকৰ কাজিয়া লাগিছিল কিবা কথাৰ কটাকটি হৈছিল ঠিকে আছে পাছত সেইখিনি আৰক্ষী প্ৰশাসনে চালেহেঁতেন অৱশ্যে সেই যুৱতীগৰাকীয়ে নিজৰ গাড়ীখনৰ চালকজনক ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল তেতিয়াই লাগিল অথন্তৰটো যুৱতীগৰাকীকো মাৰধৰ কৰিলে আৰু যুৱতীগৰাকীক আনকি বিবস্ত্ৰা কৰিবলৈ চেষ্টা কৰিলে অতি ভয়ংকৰ অভিযোগ গুৰুতৰ অভিযোগ আৰু তাৰ পাছতেই যুৱতীগৰাকীয়ে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিলে এজাহাৰত এইখিনি কথাও সদৰি কৰিছে যে অসমীয়াক লৈ অসমীয়া জাতিক লৈ অতি কটু আৰু বিদ্ৰুপ মন্তব্য কৰিলে সেই দুই যুৱক আৰু যুৱতীয়ে হিন্দী ভাষী বুলি কোৱা হৈছে তেওঁলোকে অসমীয়াক লৈ কিছু মন্তব্য লগতে মাৰধৰ কৰিলে এগৰাকী যুৱতীক বিবস্ত্ৰা কৰিলে ৰাজপথত দিন দুপৰত ইয়াতকৈ জঘন্য আৰু কি হ'ব পাৰে অতি ভয়ংকৰ ঘটনা প্ৰথমে কৈছো যে চালকজনে যদি কিবা ভুল কৰিছিল তাৰ বাবে আইনী ব্যৱস্থা আছিল থানাত যাব লাগিছিল চালকজনকো মাৰপিট কৰাৰ অধিকাৰ তেওঁলোকৰ নাই কোনো লোকক কিবা এটা দুৰ্ঘটনা হ'লে মাৰপিট কৰাৰ অধিকাৰ কোনো লোকৰে নাই চালকজনে ভুল কৰিছে থানাত গৈ এজাহাৰ দাখিল কৰি সেই যুৱক দুজন আৰু যি হিন্দী ভাষী যুৱকৰ কথা কোৱা হৈছে বা যুৱতীগৰাকীৰ কথা কোৱা হৈছে তেওঁলোকে যিখিনি ক্ষতি হ'ল তাৰ বিনিময়ত নিৰ্দিষ্ট এটা পৰিমাণৰ ধন ল'ব পাৰিলেহেঁতেন তাতেই সকলো মীমাংসা হৈ গ'লহেঁতেন কাৰণ মানুহৰ আঘাত হোৱা নাছিল কেৱল মাত্ৰ স্কুটিখনত খুন্দা মাৰিছিল চালকজনে যদি তাত চালকজনেৰ ভুল আছিল তেওঁক মাৰপিট কৰাৰ অধিকাৰো নাই কিন্তু তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি তেওঁৰ পৰা উচিত মাননিখিনি লৈ বাকীখিনি সকলো নিষ্পত্তি কৰিব পাৰিলেহেঁতেন কিন্তু সেইটো নকৰি পোনছাতে অভিযোগ উঠিছে যে সেই দুই যুৱক আৰু যুৱতীয়ে আহি হিন্দী ভাষী তথাকথিত হিন্দী ভাষী বুলি কোৱা হৈছে প্ৰকৃততে তেওঁলোকে আচলতে এনেকুৱা ধৰণৰ যদি আচৰণ কৰিছে আচলতে তেওঁলোকক কি বুলি ক'ম তেওঁলোকৰ বিষয়ে কি বুলি বৰ্ণনা কৰিম ভাষা নাই আমাৰ ক'বলৈ কিন্তু তেওঁলোকে অভিযোগ যেহেতু উত্থাপন কৰিছে এই দিছপুৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে সেই অভিযোগৰ আধাৰি আমি গোটেইখিনি কথা কৈ আছোঁ এয়া অতি গৰিহণাযোগ্য কাম হৈছে পোনপটীয়াকৈ আহি চালকজনক মাৰপিট কৰিলে আৰু যুৱতীগৰাকীয়ে নিজৰ চালকজনক ৰক্ষা কৰিবলৈ যাওঁতেই যুৱতীগৰাকীকো প্ৰহাৰ কৰা হ'ল আৰু তাইক ব্যৱস্থা কৰিবলৈ চেষ্টা কৰা হ'ল কিছু দৃশ্য আছে সকলো দৃশ্য আমি দেখুৱাব নোৱাৰোঁ সেই দৃশ্যবোৰে বহু কথা কৈ দিছে ইয়াৰ পূৰ্বেও গুৱাহাটী ৰাজপথত এনেধৰণে অনা অসমীয়াই দপদপনি চলোৱাৰ অভিযোগ আছে ইয়াৰ পূৰ্বেও তেনেধৰণৰ বহুকেইটা ঘটনা সংঘটিত হৈছিল আমি পুনৰ কওঁ যে ভাৰতবৰ্ষত সকলোৰে সমান অধিকাৰ আছে কিন্তু আমি সন্মান সহকাৰে কাৰোবাক ইয়াত বেপাৰ বাণিজ্য কৰিব দিছোঁ থাকিবলৈ দিছোঁ তাৰ অৰ্থ এইটো নহয় যে অসমীয়া জাতিক লৈ কোনোবাই কিবা কথা ক'ব অসমীয়া মানুহক আক্ৰমণ কৰিব আৰু কোনো কথা নাই বতৰা নাই বীৰত্ব প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব কাৰোবাক দমন কৰিব সেইটো কেতিয়াও হ'ব নোৱাৰে অসমেই হওক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ততেই হওক সকলো জাতি জনগোষ্ঠীৰ সমান অধিকাৰ আছে বিভিন্ন ধৰ্ম বিভিন্ন বৰ্ণ বা অথবা বিভিন্ন ভাষা ভাষী লোকৰ সমান অধিকাৰ আছে সেইটো আমিও মানো প্ৰত্যেকগৰাকী লোকে মানিব কিন্তু কোনোবাই ক'ৰবাত গৈ কেতিয়াও বীৰত্ব প্ৰদৰ্শন কৰিব নালাগে আৰু সেইটো কৰাও উচিত নহয় আইন হাতত তুলি লোৱাটো উচিত নহয় অসমৰ মানুহেও গৈ বাহিৰত গৈ বীৰত্ব প্ৰদৰ্শন কৰাটো উচিত নহয় সেইটো আমি কওঁ তেনেধৰণে বাহিৰৰ মানুহে আহি অসমত থাকি সেই অসমৰ মাটি পানী হাৱা পানীৰ সকলো মাটি পানী স্পৰ্শত থাকি সান্নিধ্যত থাকি যদি সেই জাতিটোৰ ওপৰতে যদি বীৰত্ব প্ৰদৰ্শন কৰে সেয়া অতি গৰিহণাযোগ্য এই ঘটনাৰ এই দৃশ্যবোৰ আমি অলপ আপোনালোকক দেখুৱাব বিচাৰিছোঁ যিখিনি দৃশ্য আমি সম্পাদিত ৰূপত আনিছোঁ আপোনালোকৰ বাবে কিছু দৃশ্য চাওক মই সম্পূৰ্ণ দৃশ্যবোৰ দেখুৱাব নোৱাৰিম কাৰণ ইয়াত মাৰপিটৰ কিছু দৃশ্য আছে যিবোৰ সামাজিক মাধ্যমত সম্প্ৰচাৰ কৰাটো নিষিদ্ধ সেয়েহে আমি কিছু মাত্ৰ পজ কৰি আপোনালোকক দৃশ্যবোৰ দেখুৱাইছোঁ ইয়াত একাংশ যুৱকৰ কথা আহিছে আৰু এইগৰাকী যুৱতীক চাওক আমি সম্পাদিত ৰূপত দেখুৱাবলৈ বাধ্য হৈছোঁ তেওঁলোকৰ কাৰ্যকলাপবোৰ আছিল
অতি ভয় লগা এই যুৱতীগৰাকীক ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছিল গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰৰ ৰাজপথত এয়া চাওক পুনৰ দেখুৱাইছোঁ ডিঙিত হাতেদি হেঁচা মাৰি ধৰিছিল তাত এগৰাকী যুৱতীও আছিল চাওক পুনৰ দেখুৱাইছোঁ সেই দৃশ্যটো দুজন যুৱক কোৱা হৈছে তেওঁলোক অসমীয়া নহয় আৰু এগৰাকী যুৱতী তেওঁলোকে এই কামটো কৰিলে ইতিমধ্যে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত কেনেধৰণে কৰে তাৰ ওপৰতো সকলোৰে দৃষ্টি থাকিব কিন্তু সেইটো কোনো কাৰণতে অসমীয়া হওক বা যিকোনো প্ৰান্তেই হওক ভাৰতবৰ্ষৰ কোনো প্ৰান্তত হোৱাটো আমি কামনা নকৰোঁ আৰক্ষীয়ে আইনে অতি কঠোৰ পদক্ষেপ ল'ব লাগে কাৰোবাক কিবা এটা দুৰ্ঘটনাৰ আলম লৈ বা সেই অজুহাতত মাৰপিট কৰা অথবা সেই নিৰ্দিষ্ট জাতিটোৰ বিষয়ে কটু মন্তব্য কৰা আইনমতেও দণ্ডনীয় সেই কথাটো সেই বহিৰাগত বুলি কোৱা তথাকথিত বহিৰাগত বুলি কোৱা সেই কেইজন যুৱক আৰু যুৱতীয়ে ভালদৰে বুজি পোৱাটো দৰকাৰ তেওঁলোকে যিখন ৰাজ্যত আছে সেই ৰাজ্যখনৰ নীতি নিয়মো মানি চলিব লাগে সেই ক্ষেত্ৰত প্ৰশাসন আৰক্ষীও কঠোৰ হ'ব লাগে আমি বিচাৰোঁ সেইটো কথা সকলোৰে সেইটো দায়িত্ব আৰু সেই দায়িত্বটো পালন কৰাটো উচিত কিন্তু এইসকল একাংশ বুলি আমি শব্দটো ব্যৱহাৰ কৰিছোঁ একাংশ তথাকথিত নিজকে বহুত ওপৰৰ বুলি ভবা বেপাৰী মনোবৃত্তিৰ মানুহৰ দ্বাৰা এই কামবোৰ হৈ থকাৰ অভিযোগ আহিছে তেওঁলোকে জানি বুজি প্ৰৰোচিত ৰূপত এই কামবোৰ কৰাৰ অভিযোগ আহিছে মন কৰিব এই কথাখিনি অতি গুৰুত্বপূৰ্ণ কথা এই চক্ৰান্ত কৰা এইবোৰ লোককেই এই একাংশ লোককেই ধৰি বান্ধি আইনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও দাবী উত্থাপন হৈছে আইনে কৰক সাধাৰণ ৰাইজে নালাগে আইনে সকলো বিচাৰ বিশ্লেষণ কৰক অতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰক তেতিয়া স্বাভাৱিকতেই এই ঘটনাবোৰ ৰোধ হ'ব কাৰণ ইয়াৰ পূৰ্বেও GS ৰোডত এনেধৰণৰ ঘটনা সংঘটিত হৈছিল সেই বাতৰিটো আমি সম্প্ৰচাৰ কৰিছিলোঁ কেনেধৰণে এখন বাৰৰ পৰা ওলাই আহি কেইজনমান যুৱকে খিলঞ্জীয়া অসমীয়া যুৱকক মাৰপিট কৰিছিল সেই সময়তো আমিয়ে পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ আৰু সেইটো এতিয়াও সামাজিক মাধ্যমত আছে আমাৰ নিউজ 18ৰ ডিজিটেল প্লেটফৰ্মত সেই ভিডিঅ'বোৰ আছে সেই বাতৰিবোৰ আছে তেতিয়াও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আমাৰ অসমীয়া সকলো লোক সেই ক্ষেত্ৰত সৰব হৈ পৰিছিল আইন ৰক্ষা কৰা সকলক বহু প্ৰশ্ন সোধা হৈছিল যে কিমান তেওঁলোকে সক্ৰিয় ভূমিকা ৰূপায়ণ কৰি থাকে পাছত সেই ঘটনাবোৰ কিছু পৰিমাণে হ্ৰাস হৈছিল কিন্তু একেবাৰে হ্ৰাস হোৱা নাই ফাঁচী বজাৰৰ দৰে স্থানত আকৌ অনুৰূপ ঘটনা সংঘটিত হৈছে পুনৰ সেই আগৰ দৰে ভয়ংকৰ অৱস্থাৰ সূচনা কৰিবলৈ একাংশই চেষ্টা কৰি আছে যিটো অনুচিত কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় আমি আকৌ সেই দৃশ্যবোৰ দেখুৱাইছোঁ আপোনালোকক চাওক এয়া পুনৰ সেই মাৰপিটৰ ঘটনা এগৰাকী যুৱতীৰ ওপৰত এনেধৰণে আক্ৰমণ যুৱতী বুলি নহয় যুৱকেই হওক বা যুৱতী হওক যিকোনো লোকৰ ওপৰত এনেধৰণৰ আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহ'ব আৰু তাতোকৈ ডাঙৰ কথা যে সেই যুৱক দুজনে লগতে যুৱতীগৰাকীয়েও তথাকথিত সেই অনা অসমীয়া যুৱক দুজন আৰু যুৱতীগৰাকীয়েও অশ্লীল বাক্য প্ৰয়োগ কৰিছিল অসমীয়া জাতিৰ বিৰুদ্ধে অশ্লীল বাক্য প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰিছে দিছপুৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে পাণবজাৰ থানাত এজাহাৰো দাখিল কৰিছে এজাহাৰত অৱশ্যে কি কথা উল্লেখ কৰিছে আমি এই মুহূৰ্তত জানিব পৰা নাই পৰৱৰ্তী সময়ত হয়তো সেইখিনি গম পাবলৈ সক্ষম হ'ম কিন্তু ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ এতিয়া এই বিষয়ত কেনেধৰণৰ কি তথ্য আহে সন্মুখলৈ সেয়া লক্ষণীয় হ'ব আমি পুনৰ কওঁ এই বিষয়বোৰ অত্যন্ত স্পৰ্শকাতৰ সেয়েহে স্পৰ্শকাতৰ বিষয়ত সংবাদ মাধ্যম হিচাপে বহুখিনি কথা ক'বলৈ অসুবিধা হয় কিন্তু ই এক সামাজিক বিষয়বস্তু হয় সামাজিক বিষয়বস্তুৰ ওপৰত আমি সদায় বিচাৰোঁ যে একতা বৰ্তি থাকক কোনো দপদপনি কাৰো নচলক বীৰত্ব নচলক সকলোৱে সমিল মিলেৰে থাকক কিন্তু সেইটো এটা চক্ৰই যেন হ'বলৈ নিদিয়ে সেইটো একাংশই যেন হ'বলৈ নিদিয়ে সেই একাংশকে চিনাক্ত কৰিব লাগে সেই একাংশকেই ধৰি বান্ধি আইনৰ গণ্ডিত শাস্তি দিব লাগে এই ঘটনা পুনৰ কৈছোঁ ক'ত কেনেধৰণে সংঘটিত হ'ল ফাঁচী বজাৰত ছাত্ৰীগৰাকীয়ে এখন ব্যক্তিগত বাহনত আহি আছিল সন্মুখত আছিল স্কুটি এখন ছাত্ৰীগৰাকীৰ বাহনখন চলাই অহা চালকজনে কিবা কাৰণত ভুলবশতঃ স্কুটিখনত খুন্দা মাৰিলে সেই খুন্দা মৰাটোৱেই কাল হ'ল তাৰ পাছতেই স্কুটিৰ পৰা নামি আহিল যুৱক দুজন লগতে এগৰাকী যুৱতীও আছিল তেওঁলোকে অসমীয়াত কথা কোৱা নাছিল হিন্দী ভাষাত কথা কৈ আছিল আৰু কথা নাই বতৰা নাই উপৰ্যুপৰি চালকজনক প্ৰহাৰ কৰিলে আৰু তেতিয়াই সেই ছাত্ৰীগৰাকী দিছপুৰ আইন মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে চালকজনক ৰক্ষা কৰিবলৈ চেষ্টা কৰোঁতে ছাত্ৰীগৰাকীৰ ওপৰত নিৰ্মম অত্যাচাৰ হ'ল আক্ৰমণ হ'ল পাশবিক অত্যাচাৰ হ'ল আৰু তাতোকৈ ডাঙৰ কথা ব্যৱস্থা কৰিবলৈ চেষ্টা কৰা হ'ল এটা সামান্য দুৰ্ঘটনা সেই সামান্য দুৰ্ঘটনাৰ পৰিণতি ইমান ভয়ংকৰ আকৌ অসমীয়া জাতিক লৈ বিৰূপ মন্তব্য কৰিলে সেই দুজন যুৱকে আৰু যুৱতীয়ে ইয়াতকৈ আৰু গৰিহণাযোগ্য কি হ'ব পাৰে
সেইবোৰে চিন্তা হৈছে এতিয়া বহুতৰ আৰু সেই চিন্তাবোৰৰ বাবে বহুতে এই ক্ষেত্ৰত মান মাতি থাকে এই বিষয়বস্তুবোৰৰ ওপৰত আৰক্ষী প্ৰশাসনৰ এতিয়া সবল স্থিতিটো আমি বিচাৰিছোঁ কিমান দিনলৈকে এনে ধৰণৰ অত্যাচাৰ চলিব আৰু কিমান দিন সহ্য কৰিব লাগিব এইবোৰ আইন বিৰুদ্ধ কামবোৰে আমাক আশংকাৰ মাজলৈ সদায় লৈ গৈ থাকে চিন্তাত আমাক পেলাই থাকে আমি প্ৰতিটো মুহূৰ্ততেই এটা চেপা উত্তেজনাৰ মাজত থাকিবলগীয়া হয় ইয়া সৰ্বসাধাৰণ লোকৰ কথা সেই যুৱতীগৰাকীও ছাত্ৰীগৰাকীও সেই কথা ব্যক্ত কৰিছে যে চিন্তাৰ মাজত চেপা উত্তেজনাৰ মাজত থাকিব লগা হয় এনেবোৰ কাৰণতেই এই চেপা উত্তেজনাটো ৰোধ কৰিব লাগিব চৰকাৰ প্ৰশাসনে সেই একাংশ লোকক নাকি লগাবই লাগিব যদি তেওঁলোকে এনেধৰণৰ বীৰত্ব বাৰে বাৰে প্ৰদৰ্শন কৰি থাকে কাৰণ অসমীয়া জাতি অতি অমায়িক অসমীয়া জাতিয়ে অসমীয়া মানুহে সদায় আমি সন্মান কৰোঁ আন মানুহক সেইটো আমাৰ বছৰ বছৰ জোৰা পৰম্পৰা ভাৰতবৰ্ষৰ আন ৰাজ্যত ইমান সন্মান দিয়া হয়তো খুব কমেই দেখিবলৈ পোৱা যায় ভাৰতবৰ্ষৰ আন ৰাজ্যত হয়তো বাহিৰৰ পৰা যোৱা মানুহক অলপ বেয়াকৈ চোৱা হয় কিন্তু অসমেই এনেকুৱা এক প্ৰান্ত য'ত বাহিৰৰ পৰা অহা মানুহক আমি সন্মান দিওঁ ৰঙা তুলিচা পাৰিও দিওঁ কিন্তু সেই সন্মান সেইসকল লোকে ৰাখিব নাজানে ইমান সন্মান দিয়াৰ পাছতো তেওঁলোকে শোষণ কৰিম বুলি আহে এওঁলোকৰ পৰা পেৰি পেৰি লুটিম বুলি আহে সেই মনোভাৱবোৰো এওঁলোকে গুচাব লাগিব যদি ভাবি আহে এনেকৈ তাৰ মাজত দুই এজন ভাল মানুহ থাকে ভাল মানুহবোৰে ভালদৰে চলি থাকে কিন্তু এই একাংশৰ বাবে সদায় সমাজখন কলুষিত হৈ থাকে কিমান আৰু সাৱধানবাণী শুনাম কিমান আৰু এনেধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিম এওঁলোকক নাকি লগোৱাটো প্ৰয়োজন সেইটোৱেই এতিয়া উচ্চাৰিত হোৱা দাবী এই ক্ষেত্ৰত আমাৰ সন্মানীয় দৰ্শকসকলৰ মতামতো আমি বিচাৰিম স্বাভাৱিকতে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু আপোনালোকৰ মতামতবোৰ জনাওক প্ৰতিজন লোকৰ হাতত প্ৰতিজন লোকৰ মোবাইলত এই ভিডিঅ'টো যোৱাটো অতি প্ৰয়োজন এই ভোটৰ পোনপটীয়া সম্প্ৰচাৰৰ পৰা ইমানতে বিদায় লৈছোঁ নমস্কাৰ